অৰ্গেনিক পদ্ধতিৰে আদা খেতি কৰিম বুলি আপোনালোকে ভাবিছে নেকি? আৰু আদা খেতি কৰিলে কেনেকৈ লাখ লাখ টকা উপাৰ্জন কৰিব পাৰি, সেইবিলাক গোটেই সবিশেষে জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ। অৰ্গেনিক পদ্ধতিৰে যদি আমি আদা খেতি কৰিলে আমাৰ কেনেদৰে লাভ হয় আৰু সেইবিলাক গোটেই সবিশেষে মই এইটো ভিডিঅ'টোত আপোনালোকক জনাব গৈ আছোঁ। বন্ধুসকল, এইবিলাক গোটেই যিবিলাক মোৰ পিছফালে আপোনালোকে দেখা পাইছে, গোটেইবিলাক হয় অৰ্গেনিক আদা খেতি। এইবিলাক তেওঁলোকে কোনো ধৰণৰ ইউৰিয়া ইউজ কৰা নাই। গোটেইখিনি তেওঁলোকে ঘৰুৱা যিবিলাক গৰু গোবৰ সেইবিলাক ব্যৱহাৰ কৰি কেনে তেওঁলোকে ধুনীয়াকৈ খেতিটো কৰিছে। সেইটোৱে আজি আপোনালোকক দেখাব গৈ আছোঁ। আৰু আমাৰ ইয়াত কিমান লাভ হয় আৰু আপোনাৰ খান্দাৰ পিছত কিমান কুইণ্টেল মাল ওলায়, এইবিলাক গোটেই সবিশেষে মই আপোনালোকক জনাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। মই এতিয়া আপোনালোকক ধুনীয়াকৈ দেখাব গৈ আছোঁ। আদা খেতি যিহেতু আমাৰ যিহেতু গাঁৱততো নহয়, মই আজি যিহেতু কাৰ্বি আংলং উপস্থিত আছোঁ। কাৰ্বি আংলঙত তেওঁলোকে বহুত ভাল ধৰণে তেওঁলোকে আদা খেতি কৰিছে। এইবিলাক গোটেই চাব পাৰি আদা খেতি হয়। আপোনালোকক মই দেখাব গৈ আছোঁ। আপোনালোকে এইবিলাক গোটেই চাব পাৰে, এইবিলাক গোটেই আদা। এইবিলাক আদাৰ গছ হয়। এইবিলাক চাব পাৰি ইমান ধুনীয়া হৈছে আদা। আপোনালোকে চাব পাৰে এইবিলাক গোটেই তেওঁলোকে অৰ্গেনিক পদ্ধতিৰে কৰিছে। এইবিলাক চাব পাৰে গোটেই অৰ্গেনিক পদ্ধতিৰে তেওঁলোকে কোনো ধৰণৰ মেডিচিন ইউজ কৰা নাই। আপোনালোকে গোটেই চাব পাৰে এইবিলাক গোটেই আদাৰে খেতি হয়। এতিয়া আমাৰ ইয়াত লাভ কিমান হয় আৰু তেওঁলোকৰ কিমান বৰ্তমানলৈকে ইনভেষ্ট হৈছে, মজুৰিত কিমান খৰচা হৈছে, সেইবিলাক গোটেই সবিশেষে মই জনাব গৈ আছোঁ। বন্ধুসকল, এতিয়া যিহেতু জানুৱাৰী ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ ঠাণ্ডা সময় হৈ গৈছে। এইবিলাক যেতিয়া ঠাণ্ডা সময় হৈ যায় এনেকুৱা গছটো ধুনীয়াকৈ মৰি যায়। এইটো চাব পাৰে এতিয়া মৰা সময় হৈছে। এতিয়া আমাৰ ৰুব কেতিয়া লাগে? আপোনালোকে যদি আদা খেতি কৰিব বিচাৰে তেনেহ'লে আমাৰ সেইটো যে অসমৰ জলবায়ু অনুসৰি কিন্তু আমাৰ আদা খেতিৰ কাৰণে অতি উপযোগ্য মাটি হয়। যিহেতু আমাৰ কাৰ্বি আংলঙত আৰু উপযোগী বুলি কিয় কোৱা যায়, কাৰণ ওখ ঠাই, কোনো ধৰণৰ পানী নৰখে, সেইটো কাৰণে বহুত প্লাছ পইণ্ট থাকে। কিন্তু আমাৰ সিফালে যোনটো আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট, তাত আমাৰ আদা খেতিৰ ইমান ভাল প্ৰভাৱ দেখা নাযায়। আমাৰ গোটেইখিনি যিমান আমাৰ বজাৰত যিমান মেলি দিয়া আদা, এইবিলাক গোটেই আমাৰ এই কাৰ্বি আংলঙৰ পৰাই যায়। এতিয়া আদা খেতি কাৰ্বি আংলঙত যিহেতু আদাৰ খেতিৰ কাৰণেতো যিহেতু বিখ্যাত আদা আৰু ঝাৰু খেতি। এতিয়া আপোনালোকক মই যিহেতু আজি আদা খেতি কি ধৰণে কৰিব লাগিব, আদা খেতি কৰাৰ আগতে তেওঁলোকে যোনটো আমাৰ ধান ৰোৱা সময় জুন জুলাই মাহত তেওঁলোকে ধুনীয়াকৈ মাটিটো চহাই লৈ কিনে গুড়া কৰি কেনে তাৰপিছত যোনটো কঠীয়া আপোনাৰ তেওঁলোকে লৈ আহি ধুনীয়াকৈ মাটিত কেইদিনমান থৈ দিয়ে। থৈ দিয়াৰ পিছত তেওঁলোকে কি কৰে, যিবিলাক পোখা ওলোৱাৰ পিছত তেওঁলোকে ধুনীয়াকৈ ড্ৰেইনসহ আপোনালোকে চাব পাৰে, এইবিলাক গোটেই ড্ৰেইনসহ, এইটোতো গোটেই আপোনাৰ এইটো মাজৰ ড্ৰেইন হয়, ড্ৰেইনসহ তেওঁলোকে ধুনীয়াকৈ ৰুই দিয়ে। ৰুই দিয়াৰ পিছত কেতিয়াও লছ নহয়। কিয় লছ নোহোৱা কাৰণ আছে। আদা খেতিত আমাৰ লছ কেতিয়াও নহয়। কিয় নহয় সেইটোও মই সবিশেষে জনাব গৈ আছোঁ। এটা কাৰণত নহয়, কাৰণ কি আমাৰ ৰোৱাৰ লগে লগে 2 মাহ 3 মাহৰ পিছত আকৌ যিমানখিনি ৰোৱা যায় সেইবিলাক গোটেই ওলাই কেনে আমাৰ কি কৰে, সেইটো আকৌ বেছি দিয়া যায়। সেইকাৰণে বেছি দিয়াৰ লগে লগে যিবিলাক আমাৰ লাভ এইবিলাক হয়। এতিয়া তেওঁলোকে অলৰেডি তেওঁলোকে বেছি দিলে। বেচাৰ পিছত যিবিলাক প্ৰথম ৰুওঁতে যিবিলাক আদা আছিলে সেইবিলাক গোটেই বেছি দিলে। বেচাৰ পিছত যিবিলাক এতিয়া চক্ৰবৃদ্ধি সুদ যেনেকুৱা বাঢ়ি যায়, এতিয়া এইবিলাক এতিয়া বাঢ়ি গৈছে। তেওঁলোকৰ সিহঁতৰ যিমান পইচা ইনভেষ্ট আছিলে গোটেই ওলাই ল'লে। তেওঁলোকে যোনটো ৰুইছিলে সেইবিলাক গোটেই ওলোৱাৰ পিছত তেওঁলোকে ধুনীয়াছে নিকাই কেনে মাটি দি দিয়ে। মাটি দিয়াৰ পিছত তেওঁলোকে কি কৰে, মাটি দিয়াৰ পিছত আদা এতিয়া অলৰেডি হৈ গৈছে। এটা যদি গছত আপোনালোকে ধুনীয়াকৈ আইডিয়া কৰিব পাৰিব, 3-4 কেজিকৈ ধুনীয়াকৈ হৈ গৈছে। এইখিনি জেগাত যিহেতু মোৰ ভিনদেউৱে কৰিছে, কাৰ্বি আংলঙত তেওঁ ভিনদেউ আছে, মই ভিনদেউক সুধিছিলোঁ কিমান পাব বুলি। সোধোতে তেওঁ যিহেতু কোৱাত অলপ মানে অসুবিধা পায়, তেওঁলোকে অসমীয়া যিহেতু অলপ সলসলীয়া নাই, সেইকাৰণে তেওঁ মাইকৰ ওচৰত আহিব বিচৰা নাছিলে। সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰোঁ, এইখিনি জেগাত তেওঁ কমেও এইখিনি আপোনাৰ আধা বিঘা ওচৰা-ওচৰি আছে, যিহেতু তলৰ লেগিনো আছে। এইখিনি জেগাত ভিনদেউৱে কমেও হ'লেও আপোনাৰ 40-50 হাজাৰ টকা ধুনীয়াকৈ ইনকাম কৰিব পাৰে। কাৰণ ইয়াত যিহেতু আদাৰ দাম বহুত কম,
40 টকা বৰ্তমান কেজি হৈ আছে। আপোনালোকে যদি ইয়াৰ পৰা আদা নি যদি ব্যৱসায় কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে কাৰ্বি আংলঙত আহক। কাৰ্বি আংলং আহি কিনে ধুনীয়াকে কম টকাত আপোনালোকে ক্ৰয় কৰি কিনে ধুনীয়া যদি আপুনি মুনাফাত বেচিব পাৰে। যদি গুৱাহাটী এটা জাগাত আপুনি যদি বেচিব গ'লে এতিয়া কমেও 200 টকা 300 টকা ওপৰত আদা মানে কিনিবলৈ পোৱা নাযায়। যিহেতু আমাৰ যিহেতু মৰিগাঁও ডিষ্ট্ৰিক্ট, তাত মই সেইদিনা বজাৰত সোধোতে তেওঁলোকে কমেও পোৱা আপোনাৰ 40 টকা 50 টকা কৈছে। ভাবি চাওক এতিয়া কিমান টকা আছে। আপোনালোকে নিজে আইডিয়া কৰিব পাৰে। যিহেতু মই আজি আদা খেতিৰ বিষয়ে আপোনাক কিমান লাভ হয় সেইটো সবিশেষে জনাব গৈ আছোঁ। আপোনালোকে যদি ফিউচাৰত যদি আপোনালোকে ধুনীয়াকে আদা ৰুই কেনে যদি আপোনালোকে পইচা ইনকাম কৰিম বুলি ভাবিছে তেনেহ'লেও খুবেই ভাল। যদি আপোনালোকে নহয় আপোনালোকে কাৰ্বি আংলং আহি যদি কম টকাত ক্ৰয় কৰি যদি আপোনালোকে বজাৰত মেলি কেনে যদি 2 টকা মুনাফা কৰিব বিচাৰিছে তেনেহ'লেতো খুবেই ভাল। সেইটো এটা যিহেতু ইফালে আমাৰ জাগিৰোড চাইডৰ বেপাৰীবিলাক গোটেই ইয়াত বজাৰ কৰি কেনে তেওঁলোকে ধুনীয়াকে ইয়াৰ পৰা মাল ক্ৰয় কৰি কেনে তাত বেচে। এতিয়া তেওঁলোকে কোনো ধৰণৰ মেডিচিন ইউজ নকৰে, গোটেই অৰ্গেনিক পদ্ধতিৰে কৰে। তেওঁলোকে যিহেতু ঘৰত গৰু আছে, গৰু গোবৰ তেওঁলোকে ইউজ কৰে। খান্দাৰ লগে লগে তেওঁলোকে গোটেই ইউজ কৰে। গোবৰ ইউজ কৰি কেনে ধুনীয়াকে তেওঁলোকে বীজটো মেলি দিয়ে। বীজটো মেলি দিয়াৰ লগে লগে তেওঁলোকে 2 মাহৰ পিছত এইবিলাক গোটেই চাফা কৰি লয়। এইবিলাক চাফা কৰি কেনে ধুনীয়াকে মাটি দি দিয়ে। কিন্তু ড্ৰেইন সহকাৰে তেওঁলোকে কৰে। এনেকে ড্ৰেইন সহকাৰে কৰিব লাগিব। যিহেতু আমাৰ সিফালে প্ৰাইভেটলি সৰুকে কৰা যায়। তাত আমাৰ বস্তা আকাৰতো বস্তাটো আমি ধুনীয়াকে ৰুওঁ। বস্তাত ৰুই কেনেও তাত আমি আদা খেতিটো কৰোঁ, কিন্তু তাত ইমান ভাল নহয়। কিন্তু উপযোগ্য মাটি হিচাপে আমাৰ কাৰ্বি আংলংটো বেষ্ট হয়। তাত কোনো ধৰণৰ পানী জমা নহয় আৰু ধুনীয়াকে ড্ৰেইন থাকে। ড্ৰেইন সহকাৰে ধুনীয়াকে পানী ওলাই যায়। সেইকাৰণে বন্ধুসকল, যদি আপোনালোকে ভৱিষ্যতত যদি আদা খেতি কৰি যদি ভাল মুনাফা কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কাৰ্বি আংলং কিন্তু বেষ্ট জেগা হয়। আপোনালোকে আহি কিনে কাৰ্বি আংলঙত আপোনালোকে ধুনীয়াকে আদা খেতি কৰিব পাৰে বন্ধুসকল। এতিয়া ভাবি চাওক এইখিনি জেগাত যদি আমাৰ 50-60 হাজাৰ টকা যদি ইনকাম হয়, ভাবি চাওক কিমান টকা। যদি নিজে যদি গৈ কেনে আপুনি যদি গুৱাহাটী নহ'লে এটা ধুনীয়া এটা টাউনত যদি আপুনি গৈ কেনে যদি বেচে, ধুনীয়াকে মেলি দিয়ে তাত বজাৰত, ভাবি চাওক বন্ধুসকল কিমান মানে লাভ হয়। সেয়ে বন্ধুসকল, যিহেতু মই খেতিয়কৰ মানে প্লাছ পইণ্টৰ বিষয়ে ক'ব যাওঁ, আপোনালোকে ধুনীয়াকে চাই থাকিব। কাৰণ খেতিয়কসকল যেতিয়া স্বাৱলম্বী হয় তেতিয়াহে আমাৰ দেশখন আগবাঢ়ি যাব। সেয়ে আপোনালোকে যদি কৰিম বুলি ভাবে তেনেহ'লে আপোনালোকে ঘৰতো সৰুকে কৰিব পাৰি। কিন্তু আমাৰ সিফালৰ মাটি ইমান উপযোগ্য নহয়, কাৰণ ময়ো কৰিছিলোঁ, ঘৰত ইমান মুনাফা কৰিব নোৱাৰিলোঁ। বন্ধুসকল, আপোনালোকে যদি আদা খেতি যদি কৰিম বুলি ভাবে তেনেহ'লে কাৰ্বি আংলং কিন্তু বেষ্ট জেগা। তাত বহুত ডাঙৰ আকাৰে তেওঁলোকে ব্যৱসায় হিচাপে লয়। তেওঁলোকৰ ডাঙৰ খেতিয়ে হ'ল আদা খেতি আৰু লগতে ঝাৰু খেতি। এতিয়া এইখিনি জেগাত যিহেতু 50-60-70 হাজাৰ লৈকেনো যিহেতু লাভ হয়। যিহেতু এটা গছে আপোনাৰ কমেও আপোনালোকে চাব পাৰে, যিহেতু মই ওলাই দেখাই দিম। এটা গছে আপোনাৰ কমেও 3 কেজি 4 কেজি হ'ব। এইটো চাব পাৰে। এইটো গোটেই হৈ গৈছে অলৰেডি। এইটো হৈ গ'ল। এইটো গোটেই অলৰেডি হৈ গৈছে, আপোনালোকে চাব পাৰে। বন্ধুসকল, এনেধৰণে যদি গছা চাই লওক না, কিমান ধুনীয়া হৈছে। আপোনাৰ গছৰ পৰিমাণটো চাওকচোন, ইমান ভাল হৈছে। আপোনালোকে চাই লওক। বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগিব আপোনালোকে কমেণ্টত জনাব। বন্ধুসকল, যিহেতু মোৰ ভিডিঅ' যিহেতু ইয়াত কাৰ্বি আংলঙত হয়, মই আহিছিলোঁ এই আদা খেতিৰ বিষয়ে আপোনালোকক অলপ ডিটেইলছ দিব বিচাৰিছিলোঁ। এতিয়া যিহেতু মাৰ্চ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ মানত ধুনীয়াকে খান্দিব পৰা যায়। কিন্তু আপোনালোকৰ টকাৰ অভাৱ থাকিলে তেওঁলোকে এতিয়াও খান্দি কেনে তেওঁলোকে বেচে। এতিয়া যিহেতু বৰ্তমান ছট পূজা আছে, ছট পূজাৰ কাৰণে তেওঁলোকে গছ সহকাৰেও তেওঁলোকে বেচে। মই যিহেতু এতিয়া সুধিছিলোঁ 40 টকা কেজিকে তেওঁলোকে ইয়াতে আহি বেপাৰীয়ে লৈ যায়। আপোনালোকেও যদি বেপাৰ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে কাৰ্বি আংলঙতে আহিব। যদি আপোনালোকে খেতি কৰিব বিচাৰিছে তেনেহ'লেও কাৰ্বি আংলঙে আহিব। কাৰ্বি আংলঙৰ মাটিটো যিহেতু উপযোগ্য আদা খেতি আৰু ঝাৰু খেতিৰ কাৰণে। বন্ধুসকল, মই ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ, আপোনালোকক যদি অসুবিধা হ'ব। আপোনালোকে যদি পাৰিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক কমেণ্টত জনাব কি খেতিৰ ওপৰত লাগে। যিহেতু ঝাৰু খেতিৰ ওপৰত লাগে যদি আপোনালোকে মোক কমেণ্টত জনাব। মই ঝাৰু খেতিৰ বিষয়েও আপোনালোকক ডিটেইলছ দিব বিচাৰিম।
যিহেতু আপোনাৰ এইটো ধান ৰোৱা সময়তে যিহেতু আদা ৰোপণ কৰা যায়, তাৰপিছত আপোনাৰ তাৰ 2 মাহৰ পিছত আমাৰ নিকোৱা যায়, নিকোৱাৰ পিছত জানুৱাৰী ফেব্ৰুৱাৰী মাহত এনেধৰণে যেতিয়া গছ মৰি যায়, এতিয়া এনেধৰণে যেতিয়া গছ মৰা ষ্টাৰ্ট কৰে, তেতিয়াহে আমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহত ধুনীয়াকৈ খন্দা যায়। এতিয়া ভাবি চাওক, এইখিনি জেগাত যদি ইমান ইনকাম হয়, আপোনালোকে আইডিয়া কৰিব পাৰে, যদি আপোনালোকে বিঘা বিঘা যদি আপোনালোকে ৰোপণ কৰে কিমান টকা ইনকাম হয়। যিহেতু গোটেই আদাই হয়, আদাই ভৰি পৰি আছে। আপোনাৰ বন্ধুসকল সিফালে চাব পাৰিব, সিফালে গোটেই আদাই হয়। বহুত বহল পদ্ধতিৰে কৰে তেওঁলোকৰ, যিহেতু এইটো ডাঙৰ খেতি হয়। বন্ধুসকল এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।